এয়া আমি গৈ আছোঁ এফাললৈ হাৰমতি ষ্টেচনৰ পৰা NGP ষ্টেচনলৈ আমি পামগৈ। NGP মানে নিউ জলপাইগুৰি প্লেটফৰ্ম। দিনৰ 10:30 উঠি আমি ৰাতি পামগৈ প্ৰায় 11:30 বজাত। আৰু 11:30 বজাত ৰাতি হ'ব নহয়, সেইকাৰণে আমি কি কৰিম, এটা ৰুম ভাড়ালৈ লৈ ল'ম। এয়া আমি এতিয়া নিউ জলপাইগুৰি ষ্টেচনত পাই গ'লি। ষ্টেচনত সৰু সৰু ট্ৰেকাৰবোৰ ৰৈ থাকে, সেই ট্ৰেকাৰবোৰ উঠিলেই আমি পানী টেংকি পাই যাম। পানী টেংকিৰ পৰা আকৌ সৰু গাড়ী এখন লৈ আমি মেচি হস্পিটেল পাই যাম। এয়া দেখিছেনে আপোনালোকে, মেচি হস্পিটেল। মেচি হস্পিটেলৰ ৰাস্তাটো ইপাৰে এইবোৰ হোটেল আছে, হোটেলত থাকি ল'ব পাৰি। আৰু এই মেচি হস্পিটেলৰ এখন হ'ল বেনাৰ, ইয়াৰ ফ্ৰণ্টেদি আমি যাব পাৰোঁ। এইখন গেট, মেচি হস্পিটেলৰ গেটেদি আমি সোমাইছোঁ। সোমাই আমি ইয়াৰ ৰাইট ছাইডত, মেচি হস্পিটেলখনৰ ৰাইট ছাইডত বৰ ধুনীয়া ফুলনি আছে। সেই ফুলনিখন আমি এপাক চাই লওঁ। চাই আমি মনোমোহা দৃশ্যবোৰ এবাৰ প্ৰত্যক্ষ কৰোঁ। প্ৰত্যক্ষ কৰিলে মনটো ভাল লাগিব। এয়া মেচি হস্পিটেলত এয়া পেচেণ্টবোৰ গৈ আছে বৰ্তমান। আৰু এই পেচেণ্টবোৰ ৰাতিপুৱা 6টা বজাৰ পৰাই লাইন পাতে, আৰু ডাক্তৰ আহে 8টা, 9:30 আৰু 9টা বজাত। এয়া হস্পিটেলৰ সন্মুখতো ধুনীয়া ফুলনিখন আছে, এই ধুনীয়াকৈ সজাই থোৱা আছে। এই চাইও ভাল লাগে, চাওকচোন। আমি ৰাইট ছাইডৰ ফুলনিখনকে চাই ভাল লাগিছে। এই ৰাইট ছাইডত আমি ফুলনিখনলৈ আকৌ এবাৰ যাওঁ। আৰু ইয়াৰ ৰাইট ছাইডৰ যিখন ফুলনি আছে, সেই ফুলনিখন আকৌ এবাৰ আমি চাওঁ। ফুলনিখন চাই থাকিবলৈ মন যায়, ইমান ধুনীয়া লাগে ফুলনিখন। তাকে সদায় মনত পৰি থাকিব এইখন হস্পিটেললৈ, কাৰণ বেমাৰৰ কথা কোনো কথাই মনত নপৰিব, সদায় ইয়ালৈ মনত পৰি থাকিব। এতিয়া আমি সঁচাকৈ আমাৰ বহুত মনত পৰি থাকিব এইখন হস্পিটেললৈ। আকৌ এবাৰ আকৌ আহোঁ লাগি থাকিব এইখন হস্পিটেললৈ। এইয়া সৰু সৰু ল'ৰা এতিয়াও সোমাই পিনি দৌৰা-দৌৰি কৰি ফুৰিছে। আৰু বহুত পেচেণ্ট অহা যোৱা কৰিয়ে আছে এতিয়াও। এই ফুলনিখনৰ কাষতে আকৌ ফ্ৰী ৱাৰ্ড আছে। ফ্ৰীকৈ ৱাৰ্ড মানে ইয়াত ফ্ৰীকৈ ৱাৰ্ড মানে থাকিব পাৰি। ইয়াত যিবিলাকে পেচেণ্ট আহে সেইসকলে ইয়াত থাকি ধুনীয়াকৈ থাকি কোনো টকা পইচা দিবলৈ দৰকাৰ নাই। তাৰপাছত সেই ৰাইট ছাইডতে আকৌ ধুনীয়া এখন বাগিচা ঘূৰণীয়াকৈ এটা হেৰি আছে, তাত এপাক ঘূৰি আহোঁ। ঘূৰি আহিলে খুব ধুনীয়া লাগে। এইখন হস্পিটেলৰ ৰাইট ছাইডত যিখিনি ফুলনি আছে, একেবাৰে ৰাইট ছাইডৰ তোমাৰ কি ছাইড পৰিব, দক্ষিণ ছাইড পৰিব। এই দক্ষিণ ছাইডত বৰ ধুনীয়া আকৰ্ষণীয় ধৰণে সজাই থোৱা আছে। আপোনালোকে কি ধুনীয়া লাগে। আৰু ইয়াত আকৌ পেচেণ্টৰ কাৰণে 100 টকাতে কেবিন পোৱা যায়। এই হস্পিটেলৰ ভিতৰত যিবোৰ কেবিন আছে 100 টকা আছে। আৰু যিবিলাক ধৰক ACত থাকোঁ বুলি ভাবে, তেওঁলোকে 600 টকা ভৰিব লাগিব। আৰু লগত দুজন থাকিব পাৰিব পেচেণ্টৰ লগতে AC ৰুমত। গতিকে বহুত বঢ়িয়া। ইয়াৰ খাদ্যবোৰ বৰ ভাল, খাদ্যবোৰ খায়ো ভাল লাগে। আৰু বহুত চাফ চিকুণ, কোনো মানে লেতেৰা নাই। লেতেৰা বুলি ক'বলৈ আমাৰ নিজকে বেয়া লাগে। ইয়াত থু অকণ পেলাবলৈও আমি চিন্তা কৰিব লাগিব। বৰ ধুনীয়া পৰিৱেশ। এয়া চাওক কি মজা লাগিছে। আৰু এইবোৰ কি গছবোৰ চিনি নাপাওঁ বাৰু, এইবোৰ সৰু সৰু গছ, এইবোৰ নামবোৰ নাজানো। আপোনালোকে জানে যদি ক'বচোন কমেণ্টত। সেই হস্পিটেলখন হ'ল চৰকাৰী হস্পিটেল, মতে চিকিৎসা কৰিব পাৰি। হস্পিটেলৰ সন্মুখত মই পাগৰি দিছোঁ, চাওকচোন কেনেকৈ ধুনীয়া লাগিছে। বাইদেউ এগৰাকী লগ পাইছোঁ, বাইদেউৰ কথা শুনোচোন। এয়া বাইদেউ দেই, বাইদেউ আজি কালি আহিলে মিষ্টি হস্পিটেল, গতিকে চকু দেখাবলৈ। কিন্তু বাইদেউ বহুত ভাল পাইছে এতিয়া, বাগিচাখন একদম চাই ভাল পাইছে।
বাইদেউ তাকে দেখুৱাই আছোঁ ইয়াত আপোনালোকে দেখিছে নহয় বাইদেউ এটা বাদে কেনেকুৱা ভালনে ভাল 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 পাইছে এটা ভাল পাইছে এতিয়া হেৰি আপোনাৰ ৰিলিজ হ'লে নাই হোৱা ৰিলিজ দিলে নেকি এতিয়া আজি থাকিবনে যাবগৈ কাইলৈ যাব লাগিব কাইলৈ যাবগৈ ঠিক আছে বাৰু ভাল লাগিলে আকৌ আহিব নেকি আকৌ চেকআপত আহিব লাগিব বাৰু ঠিক আছে আকৌ লগ পাম তেনেহ'লে বাইদেউ বাই বাই এয়া হস্পিটেলৰ লেফ্ট ছাইডত পাৰ্কিং আছে পাৰ্কিং ব্যৱস্থা কৰি থোৱা আছে খুব সুন্দৰভাৱে চাফ চিকুণ কৰি থোৱা আছে একদম পূৰা ক্লিন হৈ আছে দেখিয়ে ভাল লাগে আপোনালোকে কেতিয়াবা আহিলে ইয়ালৈ আহোঁ বুলি ক'লে ইয়াত গাড়ী লেফ্ট ছাইডত ৰাখি দিলেই হৈ গ'ল আৰু পাছফালে এখন ফিল্ড আছে ফুটবল খেলিব পৰা মই ইয়াত এদিন খেলিছিলোঁ ইয়াত খেলি ভালেই লাগিছিলে বৰ ধুনীয়া আকৌ ফিল্ডখন গতিকে আপোনালোকে যদি আহোঁ বুলি ভাবে তাক আহিব পাৰে ভিডিঅ'টো ইমান আছিলে ধন্যবাদ